হয় বিগত দুমাহ আগত লতুমাৰী বনাঞ্চলৰ যি বনাঞ্চলত বসবাস কৰা মানুহক উচ্ছেদৰ জাননী দিছে আৰু এই জাননী পোৱাৰ লগে লগেই মানুহখিনি স্বইচ্ছাকৃতভাৱে তেওঁলোকে নিজৰ ঘৰ ভাঙি তেওঁলোকে অন্য স্থানত তেওঁলোকৰ ঘৰ সাজিছে। এটা কথা ঠিক, মুখ্যমন্ত্ৰী ডাঙৰীয়া লতুমাৰী বনাঞ্চল আৰু অসমত যি বনাঞ্চল আছে এই বনাঞ্চল গুৱাহাটী হাইকোৰ্টে জাননী দিছে যে বনাঞ্চল খালী কৰিব পাৰে। কিন্তু আমি এই আৰু তাৰ লগতে সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে মৌলিক অধিকাৰ মানুহক খৰ্ব কৰি উচ্ছেদ কৰিব নালাগে, মানুহখিনি প্ৰকৃত ভাৰতীয় ভূমিহীন মানুহ, প্ৰকৃত ভাৰতীয় এই বনাঞ্চলত বসবাস কৰা প্ৰকৃত ভাৰতীয় মানুহ, ভূমিহীন মানুহ, এই মানুহখিনিক বাসস্থান, অন্ন বস্ত্ৰ বাসস্থান তেওঁলোকৰ পুনৰ সংস্থাপন নিদি তেওঁলোকক যে উচ্ছেদ কৰি আছে এইটো সম্পূৰ্ণ বেআইনী উচ্ছেদ হৈ আছে। গতিকে আমি অসম চৰকাৰক বাৰংবাৰ মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা দাবী জনাইছোঁ যে অসমত কিমান বনাঞ্চল আছে, এই বনাঞ্চলত কোন কোন মানুহে বসবাস কৰে তাৰ এটা শ্বেতপত্ৰ প্ৰস্তুত কৰি ৰাজহুৱা কৰিব লাগে। কিন্তু মুখ্যমন্ত্ৰীক দাবী জনোৱাৰ পিছত মুখ্যমন্ত্ৰী আজি উচ্ছেদ কৰি আছে, অসমত শ্ৰেণী বিভাজন কৰি বৈষম্যমূলক নীতিৰে তেখেতে উচ্ছেদ কৰি আছে। এই উচ্ছেদৰ আমি মুছলিম ছাত্ৰ সন্থাই সম্পূৰ্ণৰূপে আমি বিৰোধিতা কৰিছোঁ। আমি উচ্ছেদ কৰক, আমাৰ আপত্তি নাই, কিন্তু প্ৰকৃত ভাৰতীয় মানুহক সংস্থাপন অবিহনে উচ্ছেদ কৰিলে আমি তাৰ বিৰোধিতা কৰিছোঁ। এই ক্ষেত্ৰত এই উচ্ছেদক লৈ যদি ভাৰতীয় মানুহ আছে, ভূমিহীন মানুহ আছে, এই ভূমিহীন মানুহক লৈ আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু ন্যায়ালয়ৰ দ্বাৰস্থ হৈ মানৱ অধিকাৰৰ দ্বাৰস্থ হৈ এই মানুহখিনি ন্যায় আৰু নিৰাপত্তাৰ বাবে মুছলিম ছাত্ৰ সন্থাই যুঁজ দি যাম। লতুমাৰী বনাঞ্চলত এক বৃহৎ ডাঙৰ এটা উচ্ছেদ কাৰ্যসূচী প্ৰশাসনে চলাই আছে। আজি তেওঁলোকে প্ৰশাসনৰ যিমান মানুহ আছে আহি উপস্থিত হৈছে, হয়তো কালিৰ পৰা তেওঁলোকে উচ্ছেদ কৰিব। এতিয়া কথাটো হ'ল, আমি জানিব পাৰিছোঁ যে উচ্চ ন্যায়ালয়ৰ যিটো জাজমেণ্ট, সেই জাজমেণ্ট অনুপাতে অসম চৰকাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিমান মাটি আছে সেই মাটিবোৰ খালী কৰিবলৈ তেওঁলোকে প্ৰচেষ্টা চলাইছে। আমাৰ কথাটো হ'ল, আমি আমছুৱে উচ্ছেদ কাৰ্যসূচী কেতিয়াও আমি বিৰোধ কৰা নাই বা নকৰোঁ। এতিয়া কথাটো হ'ল, যদি হাইকোৰ্টে জাজমেণ্ট দিছে যে উচ্ছেদ কৰিব লাগে, একপক্ষীয়ভাৱে উচ্ছেদ কৰাটো আমি আমছুৱে এইটো ধিক্কাৰ জনাইছোঁ। কাৰণ উচ্চ ন্যায়ালয়ে কৈছিল যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিমান মাটি আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে। গতিকে আমি দেখিব পাৰিছোঁ কেৱল মুছলমান মানুহ হোৱাৰ কাৰণেই বাছি তেওঁলোকে আমাৰ মানুহবিলাকক উচ্ছেদ কৰিছে। এইটো আমি ধিক্কাৰ জনাইছোঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক। আমি এই আমছুৰ তৰফৰ পৰা আমি এইটো ধিক্কাৰ জনাইছোঁ। এতিয়া কথাটো হ'ল যে তেওঁলোকে উচ্ছেদৰ জাননী যেতিয়া দিয়াৰ পিছত আমাৰ মানুহে প্ৰায় 85-90% মানুহ অলৰেডি নিজে তেওঁলোকে আঁতৰি গ'ল। প্ৰশাসনৰ যিটো জাননী তেওঁলোকে সন্মান কৰিছে আৰু যদিও 5% আছে তেওঁলোকে উচ্ছেদ কৰিব, তাত আমাৰ আমছুৰ পূৰ্ণ সমৰ্থন থাকিব। এতিয়া এই মানুহবিলাক ক'ত যাব? ভূমিহীন মানুহ, তেওঁলোকৰ মাটি বাৰী নাই, চৰ অঞ্চলৰ পৰা বহুত মানুহ আহিছে, নদী গৰাখহনীয়া হৈছে, তেওঁলোকৰ মাটি বাৰী নাই। গতিকে মানুহবিলাক থকাৰতো এটা ব্যৱস্থা কৰিব লাগিব। গতিকে নগাঁও জিলা আয়ুক্ত মহোদয়ক আমি অনুৰোধ জনাওঁ, যিবিলাক মানুহৰ মাটি আছে তেওঁলোক নিজৰ মাটিত গ'ল, তাত আমাৰ ক'বলগীয়া একো নাই, কিন্তু যিবিলাক মানুহৰ মাটি বাৰী নাই তেওঁলোক আজি ক'ত যাব? তেওঁলোকৰ এটা শিবিৰৰ ব্যৱস্থা কৰিব লাগিব। তাৰপিছত চৰকাৰে এই পৰ্যায়টো কেনেকুৱা লৈ যায়, আমি অলৰেডি মুখ্যমন্ত্ৰীৰ লগত এইকেইদিনৰ ভিতৰত আমি এই লেণ্ডলেছ মানুহক যে মাটি দিব লাগে বুলি আমি মেমৰেণ্ডাম অলৰেডি দিম, আমি সংগঠনে আলোচনা কৰি আছোঁ। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ যে ৰাজনীতিক কৰক, এই দুখীয়া মানুহবিলাকক লৈ আপুনি ৰাজনীতিক নকৰিব। আমাৰ মানুহ খাটি খোৱা অসমীয়া, তেওঁলোকে কাম কাজ কৰি খায়, গোটেই দিন কাম কৰে, ৰাতি হ'লে তেওঁলোকে আৰামছে টোপনি মাৰে, কিন্তু কাৰো অন্যায় নকৰে। আপুনি এজন মুখ্যমন্ত্ৰী থকাৰ পিছত যদি আমাৰ মানুহে নিৰাপত্তা নাপায়, তেতিয়াহ'লে আমি ক'ত নিৰাপত্তা পাম? এই আমাৰ মানুহবিলাকে ক'ত নিৰাপত্তা পাব? গতিকে আপুনি
সদায় ৰাজনীতিকভাৱে যদি কয় যে মেয়া মানুহক দবাই ৰাখিম তেতিয়াহ'লে সংবিধানত আপুনি যিটো শপত বাক্য পাঠ কৰিছিল তেতিয়া আপুনি সেই সময়ত কৈ দিব লাগিছিল যে মেয়া মানুহক মই দবাই ৰাখিম কিন্তু কথাটো এইটো নহয় গতিকে ৰাজনীতিকভাৱে আপুনি কৰক আজি আপুনি এই দুখীয়া মানুহৰ ঘৰ উচ্ছেদ কৰিছে কিন্তু ডাঙৰ মন্ত্ৰী আছে MLA আছে তেওঁলোকৰ হাজাৰ বিঘা মাটি তেওঁলোকক ক্ৰয় কৰিছে আপুনি তেওঁলোকৰ ওপৰত আপুনি উচ্ছেদ কৰক কাৰণ তেওঁলোকৰ পইচা আছে তাত উচ্ছেদ কৰিলে বেলেগ ঠাইতো তেওঁলোকে মাটি বাৰী কিনিব পাৰিব আজি আমাৰ এই দুখীয়া মানুহবিলাকে ক'ত যাব তেওঁলোকে মাটি কিনিব নোৱাৰে আৰু অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাওঁ যিবিলাক মানুহৰ মাটি আছে তেওঁলোক অলৰেডি গ'লগৈ আৰু যিবিলাক মানুহৰ মাটি নাই তেওঁলোকৰ মাটি অলপ দিয়াৰ ব্যৱস্থা কৰক কাৰণ এইকেইদিনৰ ভিতৰত যেহেতু SSLC এক্সামিনেশ্যন আহি গ'ল এই ছাত্ৰ ছাত্ৰীবিলাকৰ অৱস্থা কি হ'ব আপুনিতো কৈছিল যে ডক্টৰ ইঞ্জিনিয়াৰ বনাম গতিকে আপুনি এই উচ্ছেদ কৰাৰ পিছত এই ল'ৰা ছোৱালীবিলাক যেতিয়া স্কুলত মানে নোযোৱা হ'ব তেওঁলোকৰ লাইফৰ কথাটো কোনে ভাবিব গতিকে এই পৰীক্ষাৰ্থীসকলক যাতে উপযুক্তভাৱে কিতাপ পত্ৰ তেওঁলোকৰ টিউশ্যনৰ ব্যৱস্থা স্কুলৰ ক্লাছৰ ব্যৱস্থা আপুনি কৰি দিয়ে আৰু নগাঁও জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাম যে আপোনাৰ পদক্ষেপ আমি খুবেই আনন্দিত আনছো ফালৰ পৰা আপোনাক ধন্যবাদ সেইকাৰণে দিম যে আপুনি এই মানুহবিলাকক আপুনি সময় দিছে যিটোৰ কাৰণে তেওঁলোকে ধান কাটিব পাৰিছে তামোল বিক্ৰী কৰিব পাৰিছে গতিকে আপোনাৰ আৰু দায়িত্ব আছে যে এই ল'ৰা ছোৱালীবিলাকৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত